মোহাম্মদ আলী বিধানসভায় দিছিলো ইলেকশ্যন, এইটো নাম অহা নাই পঞ্চায়তৰ লিষ্টত নাম নাই। আপুনি ভোট দিব পৰা নাই? দিব পৰা নাই। সুধিছিলে নে? সুধিছিলোঁ, চবতে চোৱা হ'ল, নাম ওলোৱা নাই। 78 চিৰিয়েল নম্বৰ হয়, তাত ইয়াছমিন বেগমৰ নাম আছে, মোৰ নাম নাই তাত। এতিয়া কি ক'লে পুলিং অফিচাৰ? সি কৈছে এইটো পঞ্চায়তত অহা নাই বুলি। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ ৰাণীপথ মোহাম্মদ আলী কি হ'ল? বিধানসভায় দিছিলো ইলেকশ্যন, এইটো নাম অহা নাই পঞ্চায়তৰ লিষ্টত নাম নাই? লিষ্টত নাম নাই। আপুনি ভোট দিব পৰা নাই? দিব পৰা নাই। সুধিছিলে নে? সুধিছিলোঁ, চবতে চোৱা হ'ল, নাম ওলোৱা নাই। 78 চিৰিয়েল নম্বৰ হয়, তাত ইয়াছমিন বেগমৰ নাম আছে, মোৰ নাম নাই তাত। এতিয়া কি ক'লে পুলিং অফিচাৰ? সি কৈছে এইটো পঞ্চায়তত অহা নাই বুলি। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ ৰাণীপথ মোহাম্মদ আলী কি হ'ল? বিধানসভায় দিছিলো ইলেকশ্যন, এইটো নাম অহা নাই পঞ্চায়তৰ লিষ্টত নাম নাই? লিষ্টত নাম নাই। আপুনি ভোট দিব পৰা নাই? দিব পৰা নাই। সুধিছিলে নে? সুধিছিলোঁ, চবতে চোৱা হ'ল, নাম ওলোৱা নাই। 78 চিৰিয়েল নম্বৰ হয়, তাত ইয়াছমিন বেগমৰ নাম আছে, মোৰ নাম নাই তাত। এতিয়া কি ক'লে পুলিং অফিচাৰ? সি কৈছে এইটো পঞ্চায়তত অহা নাই বুলি। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ ৰাণীপথ মোহাম্মদ আলী কি হ'ল? বিধানসভায় দিছিলো ইলেকশ্যন, এইটো নাম অহা নাই পঞ্চায়তৰ লিষ্টত নাম নাই? লিষ্টত নাম নাই। আপুনি ভোট দিব পৰা নাই? দিব পৰা নাই। সুধিছিলে নে? সুধিছিলোঁ, চবতে চোৱা হ'ল, নাম ওলোৱা নাই। 78 চিৰিয়েল নম্বৰ হয়, তাত ইয়াছমিন বেগমৰ নাম আছে, মোৰ নাম নাই তাত। এতিয়া কি ক'লে পুলিং অফিচাৰ? সি কৈছে এইটো পঞ্চায়তত অহা নাই বুলি। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ ৰাণীপথ মোহাম্মদ আলী কি হ'ল? বিধানসভায় দিছিলো ইলেকশ্যন, এইটো নাম অহা নাই পঞ্চায়তৰ লিষ্টত নাম নাই? লিষ্টত নাম নাই। আপুনি ভোট দিব পৰা নাই? দিব পৰা নাই। সুধিছিলে নে? সুধিছিলোঁ, চবতে চোৱা হ'ল, নাম ওলোৱা নাই। 78 চিৰিয়েল নম্বৰ হয়, তাত ইয়াছমিন বেগমৰ নাম আছে, মোৰ নাম নাই তাত। এতিয়া কি ক'লে পুলিং অফিচাৰ? সি কৈছে এইটো পঞ্চায়তত অহা নাই বুলি। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ ৰাণীপথ মোহাম্মদ আলী কি হ'ল? বিধানসভায় দিছিলো ইলেকশ্যন, এইটো নাম অহা নাই পঞ্চায়তৰ লিষ্টত নাম নাই? লিষ্টত নাম নাই। আপুনি ভোট দিব পৰা নাই? দিব পৰা নাই। সুধিছিলে নে? সুধিছিলোঁ, চবতে চোৱা হ'ল, নাম ওলোৱা নাই। 78 চিৰিয়েল নম্বৰ হয়, তাত ইয়াছমিন বেগমৰ নাম আছে, মোৰ নাম নাই তাত। এতিয়া কি ক'লে পুলিং অফিচাৰ? সি কৈছে এইটো পঞ্চায়তত অহা নাই বুলি। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ ৰাণীপথ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।